কিছুমান বিষাক্ত গছ সৰু থাকোঁতেই শিপাই সতি উভালি পেলাব লাগে। যেতিয়া গছডাল ডাঙৰ হ'ব তেতিয়া আপোনাৰ কাটোতে কষ্টও হ'ব আৰু আপোনাৰ সময়ো নষ্ট হ'ব। ঠিক তেনেদৰে কিছুমান মানুহৰ মুখখন সময় থাকোঁতেই প্ৰথমবাৰতেই বন্ধ কৰি দিব লাগে, যাতে যিকোনো স্থানতে বা যিকোনো মানুহৰ আগতেই আপোনাক অপমান কৰিব নোৱাৰে। কাৰণ এনে মানুহৰ লগত বাৰে বাৰে লাগি থকাটো আপোনাৰ সময় নষ্ট হোৱাৰ বাহিৰে বেলেগ একো নহয়। এটা কথা কি জানেনে, য'ত আপোনাৰ সন্মান নাই তাত বেছি সময় ৰখি থকাটো উচিত নহয়। আৰু সন্মান হানি হোৱাৰ পাছতো যদি আপুনি ৰখি আছে তেনেহ'লে আপুনি লোকক দুখ দি লাভ নাই। মানুহৰ লগত কথা পাতোতে আপুনিও নাৰ্ভাছ হয় নেকি? চাওক, একেবাৰে চিম্পল কথা। মানুহৰ লগত কথা পাতোতে আপুনি যিখিনি কথা জানে সেইখিনি আপুনি স্পষ্টকৈ কওক, আৰু যি কথা আপুনি নাজানে তাত আপুনি মনে মনে থাকক। মানুহে গুৰুত্ব তেতিয়াই হেৰুৱায় যেতিয়া নজনা কথা এটাত মাত মাতিবলৈ যায়। গতিকে যিখিনি কথা জানে আপুনি স্পষ্টকৈ কওক, কাৰণ একেবাৰে মনে মনে বহি থাকিলেও মানুহে আপোনাক গুৰুত্ব নিদিব, তেতিয়া আপোনাক একো নাজানে বুলি ভাবিব। সেইবাবে নিজৰ জনা কথাখিনি আপুনি স্পষ্টকৈ কওক। মানুহে দুটা কথাতেই গুৰুত্ব হেৰুৱায়। একেবাৰে বেছি কথা ক'লেও মানুহে গুৰুত্ব হেৰুৱায়, আৰু একেবাৰে মনে মনে বহি থাকিলেও গুৰুত্ব হেৰুৱায়। গতিকে জনা কথাখিনি স্পষ্টকৈ ক'ব আৰু নজনা কথাখিনিত মনে মনে থাকিব।